নমস্কাৰ আপুনি চাই আছে খবৰ মহানগৰৰ মই জয়ন্ত মাধৱ গোস্বামী মহানগৰ আৰক্ষী ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ব ৰণবীৰ এলাহাবাদিয়া মঙলবাৰে হাজিৰ হ'ব বিতৰ্কিত ইউটিউবাৰজন ক্ৰাইম ব্ৰাঞ্চৰ তদন্তত ৰণবীৰক সহযোগিতাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ ৰণবীৰক পুনৰ পডকাষ্ট কৰাৰ অনুমতি উচ্চতম ন্যায়ালয়ৰ অনুষ্ঠানত শালীনতা বজাই ৰখাৰ নিৰ্দেশ ইণ্ডিয়া গট লেটেণ্টত কৰিছিল অশালীন মন্তব্য ঘটনা সন্দৰ্ভত অসম আৰু মহাৰাষ্ট্ৰত গোচৰ ৰুজু হৈছিল 5 ইউটিউবাৰৰ বিৰুদ্ধে আৰু অৱশেষত ইমান দিনে সঁহাৰি নজনোৱা ক্ৰাইম ব্ৰাঞ্চৰ সমনলৈ সঁহাৰি নজনোৱা বিতৰ্কিত ইউটিউবাৰ ৰণবীৰ এলাহাবাদিয়া মহানগৰ আৰক্ষী ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ব মঙলবাৰে হাজিৰ হ'ব বিতৰ্কিত ইউটিউবাৰজন ক্ৰাইম ব্ৰাঞ্চৰ তদন্তত ৰণবীৰক সহযোগিতাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ ৰণবীৰক পুনৰ পডকাষ্ট কৰাৰো অনুমতি দিছে উচ্চতম ন্যায়ালয়ে অনুষ্ঠানত শালীনতা বজাই ৰখাৰ নিৰ্দেশ ইণ্ডিয়া গট লেটেণ্টত কৰিছিল অশালীন মন্তব্য ঘটনা সন্দৰ্ভত অসম আৰু মহাৰাষ্ট্ৰত ৰুজু হৈছিল 5 জনকৈ ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ গুৱাহাটীৰ গীতানগৰত ঘটিল এক কৰুণ ঘটনা মহাবিদ্যালয়তে এগৰাকী ছাত্ৰীয়ে সাৱটি ল'লে কৰুণ মৃত্যুক কন্যা মহাবিদ্যালয়ত পুৱাতে ঘটিল এক অঘটন মহাবিদ্যালয়ৰ চতুৰ্থ মহলাৰ পৰা হঠাতে পৰি যায় এগৰাকী ছাত্ৰীগৰাকী কিহৰ বাবে তলত পৰি গ'ল এই পৰ্যন্ত ৰহস্যৰ আৱৰ্তত মুমূৰ্ষু অৱস্থাত ছাত্ৰীগৰাকীক ততাতৈয়াকৈ লৈ যোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ চিকিৎসকে মৃত ঘোষণা কৰে ছাত্ৰীগৰাকী মহাবিদ্যালয়ৰ অৰ্থনীতি বিজ্ঞান বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী আছিল পুৱা মহাবিদ্যালয়ৰ গেট নুখুলতে আহি পাইছিল ছাত্ৰীগৰাকী কলেজত সোমোৱাৰ কিছু সময় পিছতে ঘটিল এই অঘটন এতিয়া প্ৰশ্ন হৈছে ছাত্ৰীগৰাকী কিয় সোনকালে আহিছিল আজি মহাবিদ্যালয়লৈ ছাত্ৰীগৰাকীৰ মৃত্যু এই পৰ্যন্ত ৰহস্যৰ আৱৰ্তত আৰক্ষীয়ে ইতিমধ্যে তদন্ত চলাইছে সিসি কেমেৰাত বন্দী হোৱা কিছু দৃশ্য আমি আগবঢ়াইছো মহাবিদ্যালয়খনত তলা নুখুলতে আহি উপস্থিত হৈছিল অইন দিনতকৈ বহু আগতীয়াকৈ আজি মহাবিদ্যালয়ত উপস্থিত হৈছিল এইগৰাকী ছাত্ৰী নিজেই বিদ্যালয়খনৰ গেট খুলি চিৰিৰে উঠি গৈছিল ওপৰ মহলালৈ চতুৰ্থ মহলাৰ পৰা হঠাৎ পৰি যায় ছাত্ৰীগৰাকী সমগ্ৰ ঘটনাই বৰ্তমান গভীৰ ৰহস্যৰ আৱৰ্তত ইতিমধ্যে জিএমচিএইচলৈ মুমূৰ্ষু অৱস্থাত লৈ যোৱা হৈছিল যদিও চিকিৎসকে মৃত ঘোষণা কৰে জিএমচিএইচত মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰা হয় মৃত ছাত্ৰীগৰাকীৰ স্নাতকৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী আছিল অৰ্থনীতি বিভাগৰ ছাত্ৰী আছিল অইন দিনতকৈ আজি বহু সোনকালে আহিছিল মহাবিদ্যালয়লৈ আৰু সমগ্ৰ ঘটনা বৰ্তমান গভীৰ ৰহস্যৰ আৱৰ্তত মহাবিদ্যালয় কৰ্তৃপক্ষৰ ভাষ্য আছে সমান্তৰালকৈ ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মৃত ছাত্ৰীগৰাকীৰ জ্যেষ্ঠ ভগ্নীয়েও আমি সেই ভাষ্যসমূহ আগবঢ়াম কাৰণে আজি আমাৰ কন্যা মহাবিদ্যালয়ৰ কাৰণে খুবেই দুখৰ সময় ৰাতিপুৱাই ছোৱালীজনী অকলে আহিছে আমাৰ গেট কিপাৰে গেট খুলিছে মাত্ৰ তাই মানে গেট খোলাৰ আগমুহূৰ্তৰ পৰাই তাই বাহিৰত আছে তাৰপিছত যেতিয়া সোমালে গেট খুলিলে আমাৰ দুখন গেট আপোনালোকে দেখিছে দুখন গেট প্ৰথমখন খুলিলে খুলি ছেকেণ্ডখনলৈকে তাই আনকি আমাৰ পেপাৰখিনিও বাহিৰত থাকে পেপাৰখিনিও তাই লৈ আনিছে আমাৰ ফ'ৰ্থ গেটজনীৰ লগত একেলগে দুটাই সোমাই এইখন গেট খুলিলে তাৰপিছত ভিতৰত আপোনালোকে ভিডিঅ' ফুটেজখিনি পাব তাই আহি মানে এটা চিৰি গোটেইকেইটা ফ্ল'ৰত তাই হেৰি কৰিছে কৰি উঠি লাষ্ট মুমেণ্টত তাৰমানে আমাৰ 8:33 তেতিয়া তাই যেতিয়া সোমাইছে ইয়াতে তেতিয়া সোমাইছে আৰু সোমাই তাৰে পিছ মুহূৰ্ততে আমাৰ আৰু এজনী বাইদেউ আমাৰ ছিনিয়ৰ মষ্ট টিচাৰ মঞ্জু শইকীয়া বাইদেউ আহিছে মঞ্জু শইকীয়া বাইদেউ আমাৰ পাঞ্চিঙৰ ব্যৱস্থা আছে পাঞ্চিং দিছে পাঞ্চিং দিয়া সময়ত বাইদেউ এটা শব্দ পাইছে তাৰপিছত দেখিলে যে ছোৱালী এজনী হেৰি হৈছে আৰু আমাৰ ফ'ৰ্থ গ্ৰেডৰজনী গৈ ইয়াৰ মানুহ ওচৰ চুবুৰীয়া মানুহখিনিক মাতিছে মানে চিঙৰি মাতিছে তাৰপিছত ওচৰ চুবুৰীয়া মানুহে মোক ফোন কৰিলে মই আহি পাইছোঁৱেই তাৰপিছত মই আচলতে সদায় 9টা বজাত কলেজ পাওঁ আহি এতিয়া আহি মই দেখিলোঁ আৰু ছোৱালীজনীক তেনেকুৱা অৱস্থা কি কাৰণে হৈছে বুলি গম পাইছে নেকি কি কাৰণত হৈছে আমি একো গম পোৱা নাই এতিয়ালৈকে
তাত পেইণ্টিং কৰোঁ তাৰপিছত মানুহ জমা হৈছে আমাৰ ওচৰ চুবুৰীয়া মানুহ জমা হৈছে কি হৈছে কোনোবা কৰিছে কিমান সময়ে ছোৱালীজনী এনেকৈ দুজনী ধৰি আছে দেখিলোঁ তাৰপিছত গাড়ী এখন আহি গাড়ীখনে উঠাই লৈ গ'ল 48-49 মান হৈছে কিজানি তাইবিলাক ইমান একো গম পোৱা নাই গম পোৱা নাই সেইবিলাক একো গম পোৱা নাই মানুহ আছে আমাৰ ওচৰ চুবুৰীয়া চব মানুহ ভৰ্তি হৈছে তেখেতে মই আহি দেখা পালোঁ পথে গাড়ী আহি নিলেই মানে আমি CCTV ফুটেজ চাব বিচাৰিছোঁ বিকজ আৰ্লি মৰ্ণিং গৈছে কলেজত ইমান মানুহ আছে আৰু গেটখন মানে সিহঁতে মই শুনা মতে তাই গেটখন মানে খুলি দিছে এনেকা আৰু তাই মানে এনেকা তাই মেণ্টেলি সেনেকা একো নাই যে তাই মানে ইমান ডাঙৰ এটা ষ্টেপ উঠাব তো আমি সেইটোৱে মানে ইয়াৰ ওপৰত সন্দেহ হৈছে আমাৰ কাৰণে পষ্টমৰ্টেমটো আমি কৰাব বিচাৰিছোঁ আৰু জাষ্ট মানে সেইটোৱে পুলিচে আমাক মানে কোঅপাৰেট কৰিলে হ'ল আৰু ফুটেজটো দি কেনে তো আমি মানে এতিয়া এজাহাৰ এখন দিছোঁ গীতানগৰ থানাত তাৰপিছতে গম পাম বাকী আমি যে তাই নিজে এইটো এটেম্প ল'ব সেইটো আমি মানে নাভাবোঁ আৰু বিকজ তাৰ একো সেনেকুৱা একো মানে হিষ্ট্ৰীও নাই বেকগ্ৰাউণ্ড নাই যে তাই আগতো কেতিয়াও কৰা নাই আৰু নৰ্মেলি মানে আমি যেনেকুৱা নৰ্মেল তাই নৰ্মেলি আছে তো আৰু ঘৰতো একো অসুবিধা নাই একো প্ৰব্লেম নাই তো একো এনেকুৱা মানে হ'ব নালাগে এজ ইউজুৱেল তাইৰ ৰুটিন তাই কলেজত গৈছে কলেজৰ পৰা আহি কিনে তাই মানে মাক কৈও গৈছে যে মানে মই বাৰ কাৰণে টেইলৰৰ পৰা কাপোৰখিনি যাই অফিচত বাক দি থৈ আহিম নৰ্মেলি তাই বিস্কুট চাহ গৈছে আৰু তাই মানে মাক কৈও গৈছে আহি কেনে মই গাখীৰ ওটছ কিবা কিবি লৈ আহিম বনাই দিব ৰাতিপুৱা মানে খালী চাহ তাই খাই কেনে গ'ল মায়ে কোৱা মতেতো সেইখিনিয়ে তো আমিতো নাভাবোঁ যে তাই ইমান ডাঙৰ মানে তাই ইমান মানে সেয়াও নহয় মানে ইমান সাহসী ছোৱালীও নহয় যে ইমান ডাঙৰ তাই ষ্টেপ ল'ব সেইকাৰণে আৰু য'ত যায় তাই মাৰ লগতে ওলাই যায় আৰু তাই সেনেকুৱা একো নাই যে মানে প্ৰেম ৰিলেটেডটো সেইবোৰ কেতিয়াও হ'বই নোৱাৰে সেইটো আমি মানি নলওঁ আৰু বাকী যি আছে সেইটোতো পুলিচে ক'ব পাৰিব আৰু পষ্টমৰ্টম ৰিপৰ্টে ক'ব পাৰিব আমি মানে এতিয়া একো সেইটো গম প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাই প্ৰহাৰ কৰিলে গাড়ী চালকক মহন্ত কন্যাই চেণ্ডেলেৰে কোবালে এজন চালকক চালকজনক কাণত ধৰি আঁঠু কঢ়াই উধাই মুধাই চেণ্ডেলেৰে মাৰিলে মহন্ত কন্যাই বিধায়ক আৱাসৰ প্ৰফুল্ল কুমাৰ মহন্তৰ ঘৰৰ সন্মুখত এই কাণ্ড ঘটনাৰ সময়ত উপস্থিত আছিল কেইবাজনো লোক দেওবাৰে সংঘটিত হয় এই ঘটনা এজন গাড়ী চালকক কাণত ধৰি আঁঠু কঢ়াই উপৰ্যুপৰি প্ৰহাৰ কৰিলে চেণ্ডেলেৰে কোবালে প্ৰফুল্ল কুমাৰ মহন্তৰ কন্যাই পিছে কি কাৰণত এনেদৰে চালকজনৰ ওপৰত খৰ্গহস্ত হ'ল মহন্ত কন্যা সেই অৱশ্যে স্পষ্টকৈ জানিব পৰা হোৱা নাই উধাই মুধাই চেণ্ডেলেৰে কোবাই এনেদৰে প্ৰহাৰ কৰিলে গাড়ী চালকজনক এয়া বিধায়ক আৱাসৰ প্ৰফুল্ল কুমাৰ মহন্তৰ ঘৰৰ সন্মুখত এই কাণ্ড সংঘটিত হৈছে ঘটনাৰ সময়ত উপস্থিত আছিল কেইবাজনো লোক দেওবাৰে সংঘটিত হৈছে এই ঘটনা আমাৰ তাত যথেষ্ট সময়ৰ পৰা কাম কৰি আছে যেতিয়াই মই অহা যোৱা কৰোঁ হি ইজ কমপ্লিটলি ড্ৰাংক পুৰা ড্ৰাংক হয় মানুহজন সদায় কমেণ্টছ পাছ কৰে এভৰিবডি নো চবেই জানে এইখিনিতে বহুতবাৰ তেওঁক ৱাৰ্ণ কৰা হৈছে বহুতবাৰ বুজোৱা হৈছে মই বুজাইছোঁ ষ্টাফৰ বাকী মানুহে বুজাইছে আৰু বেলেগ বেলেগ মানুহে বুজাইছে তেওঁ হৈছে যে মোক কোনো একো কৰিব নোৱাৰে তই কি কৰিবি চা তই তোক মই দেখাই দিম আৰু মই উপায় নাপায় কালি যেতিয়া মদ খাই ঘৰত সোমাই আহিছে যেতিয়া লাষ্টত মানে ইমান দিনৰ পৰা কমেণ্ট পাছ কৰি আছে নাজানো আপোনালোকে বুজিবনে নাই আপোনালোক বেছিভাগ মতা মানুহ কিন্তু ইয়াতে দুগৰাকী মাইকী মানুহ আছে আপোনালোকে জানিব কেনেকুৱা লাগে আৰু সদায় কি হয় যে আমি মূৰ তল কৰি পেলাই মাইকী মানুহে লাজ কৰি পেলাই গুচি যাব লগা হয় হয় তেওঁ ঘৰত সোমাই আহিছিলে ভিতৰত আহি পেলাই ধাক্কা মাৰি দিছে দৰ্জাখন তেওঁ গাড়ী চলায় আপোনালোকে জনাইছিলে নে শীৰ্ষ বিষয়াক যে আপোনালোকক সলনি কৰি দিলে হয় সলনি কৰি দিছে বহুতবাৰ তেওঁলোকক জনোৱা হৈছে সলনি কৰি দিছে তেওঁ তাক আনকি বুজোৱাও হৈছে কাৰণ সি আদাৰৱাইজ ল'ৰাটো বেয়া নাছিলে কিন্তু এইটো তাৰ খুব বেয়া স্বভাৱ যে সি মদ খাই আহি পেলাই এইখন উদ্ভণ্ডালি কৰে গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান লিংক কেইবাবাৰো পাকিস্তান ভ্ৰমণৰ তথ্য লাভ কৰিছে SIT-য়ে গৌৰৱ গগৈয়ে অকলে কেইবাবাৰো গৈছিল পাকিস্তানলৈ পত্নী এলিজাবেথৰ সৈতেও পাকিস্তান গমনৰ তথ্য লাভ কৰা হৈছে এলিজাবেথে অকলেও গৈছিল পাকিস্তানলৈ হৰভাগ ৱাঘা সীমান্তৰে পাকিস্তানলৈ গৈছিল গগৈ দম্পতি পাকিস্তান ভ্ৰমণৰ তথ্য বিচাৰি গৃহ মন্ত্ৰণালয়ৰ SIT-ৰ দল এই মুহূৰ্তত জনাইছো বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত ডাঙৰ খবৰ মহাবিস্ফোৰক তথ্য এই মুহূৰ্তত লাভ কৰা হৈছে গৌৰৱ গগৈ আৰু এলিজাবেথ কুলবান গগৈ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত ৱাঘা সীমান্তৰে কেইবাবাৰো পাকিস্তান ভ্ৰমণ কৰা তথ্য
লাভ কৰা হৈছে ইতিমধ্যে বাঘা সীমান্তত উপস্থিত হৈছিল গৈ সিএম ভিজিলেন্সৰ অধীক্ষক ৰজি কলিতাই এই সময়ত তথ্য সংগ্ৰহ কৰাৰ খবৰ আহিছে গৌৰৱ গগৈ অকলেই কেইবাবাৰো পাকিস্তান ভ্ৰমণ কৰা তথ্য লাভ কৰা হৈছে লগতে পত্নী এলিজাবেথৰ সৈতে পাকিস্তান গমনৰ তথ্য লাভ কৰা হৈছে এলিজাবেথে অকলেও গৈছিল পাকিস্তানলৈ আলী তাকিৰ শেখ যি আলী তাকিৰ শেখৰ এটা সংস্থাত কাম কৰিছিল এলিজাবেথ কুলবান গগৈয়ে আলী তাকিৰ শেখৰ নলেজ ক্লাইমেট এণ্ড ডেভেলপমেণ্ট নলেজ নেটৱৰ্ক চমুকৈ CDKNৰ মুৰব্বী আলী তাকিৰ শেখৰ সৈতে কি সম্পৰ্ক আছিল এলিজাবেথ গগৈৰ সেই সমূহ তথ্য উদ্ঘাটন কৰিবৰ বাবে এই জোৰদাৰ তদন্ত চলাইছে SITয়ে ৰজি কলিতাৰ নেতৃত্বত SIT গঠন কৰা হৈছিল আৰু সেই ৰজি কলিতাই নিজেই গৈ দিল্লীত বাহৰ পাতি তদন্ত অব্যাহত ৰাখিছে বাঘা সীমান্তলৈ গৈছে আৰু সীমান্তত এই সমূহ তথ্য লাভ কৰা হৈছে যে স্থলপথেৰে এলিজাবেথ কুলবান গগৈ আৰু গৌৰৱ গগৈয়ে কেইবাবাৰো পাকিস্তানলৈ যোৱাৰ তথ্য লাভ কৰা হৈছে বাঘা সীমান্তৰে USTMৰ আচাৰ্য মহবুবুল হকক জামিন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পাথাৰকান্দি থানাত ৰুজু হোৱা 54-25 নম্বৰ গোচৰত জামিন লাভ কাইলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত হ'ব আনটো গোচৰৰ জামিন আনটো গোচৰৰ শুনানি গ্ৰহণ কৰা হ'ব দুটা গোচৰত গ্ৰেপ্তাৰ হৈছিল USTMৰ আচাৰ্য মহবুবুল হক 22 ফেব্ৰুৱাৰীত গুৱাহাটীত গ্ৰেপ্তাৰ হৈছিল মহবুবুল হক USTMৰ অধীনত হোৱা পৰীক্ষাত অসৎ পন্থা অৱলম্বন কৰাক লৈ 22 ফেব্ৰুৱাৰীত গুৱাহাটীৰ ঘোঁৰামাৰাৰ পৰা মহানগৰ আৰক্ষীৰ সহযোগত পাথাৰকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মহবুবুল হকক গ্ৰেপ্তাৰৰ পিছতে পাথাৰকান্দিলৈ নিয়া হৈছিল USTMৰ আচাৰ্যজনক উল্লেখযোগ্য যে শ্ৰীভূমিৰ পাথাৰকান্দিত USTMৰ অধীনত থকা চেণ্ট্ৰেল পাব্লিক স্কুলত চলা CBSEৰ 10ম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল CBSE পৰীক্ষা চলি থাকোতে পৰীক্ষা কেন্দ্ৰৰ ভিতৰত বেলেগ জিলাৰ পৰা অহা একাংশ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ কৰিছিল পৰীক্ষা কেন্দ্ৰৰ ভিতৰত অসৎ পন্থা অৱলম্বন কৰাক লৈ ৰণক্ষেত্ৰত পৰিণত হৈছিল গোৱালপাৰা গুৱাহাটীৰ দৰে বেলেগ জিলাৰ পৰা অহা ক্ষুভিত ছাত্ৰ-ছাত্ৰীৰ অভিযোগ অনুসৰি খানাপাৰাৰ USTMত তেওঁলোকে বিশেষ সুবিধাৰ কাৰণে নামভৰ্তি কৰিছিল শ্ৰীভূমিৰ চেণ্ট্ৰেল পাব্লিক স্কুলত পৰীক্ষা কেন্দ্ৰত পৰীক্ষা দিলে 30 নম্বৰৰ MCQত সহায় কৰাৰ আশ্বাস দিছিল কিন্তু বাহিৰৰ জিলাৰ পৰা যোৱা ছাত্ৰ-ছাত্ৰীসকলক কোনো সুবিধা প্ৰদান নকৰাৰ অভিযোগত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল ইয়াৰ পিছতে এই অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল USTMৰ আচাৰ্য মহবুবুল হকৰ লগতে পৰীক্ষা কেন্দ্ৰত থকা 5 গৰাকী শিক্ষক শিক্ষয়িত্ৰীকো গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে APSC কেলেংকাৰীক লৈ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনক লৈ সদনত বক্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ APSC কেলেংকাৰীৰ বাবে পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সদনত ধন্যবাদ জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোণোৱালৰ তৎপৰতাতে APSC কেলেংকাৰীৰ তদন্ত হৈছিল বুলি কয় মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই APSC কেলেংকাৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নাম উল্লেখ কৰি ৰাকেশ পালক তৰুণ গগৈয়ে নিযুক্তি দিয়া বুলি প্ৰকাশ কৰে অধ্যক্ষ নিযুক্তিৰ বাবে ৰাকেশ পালে লিখিত আবেদন কৰা নাছিল যদিও তৰুণ গগৈয়ে অধ্যক্ষ হিচাপে নিযুক্তি দিছিল এবাৰ দুবাৰ নহয় তিনিবাৰকৈ APSCত অধ্যক্ষ হিচাপে নিযুক্তি দিছিল ৰাকেশ পালক ৰাকেশ পালে মাননীয় মুখ্যমন্ত্ৰী সেই সময় তৰুণ গগৈ ডাঙৰীয়াক লগ কৰে আৰু 6/9/2008 তাৰিখ তেওঁ এপ্লিকেশন দিয়ে যে মোক লোকসেৱা আয়োগৰ মেম্বাৰ হিচাপে মোক নিযুক্তি দিয়ক আজি মোক যদি কোনোবাই লগ কৰি কয় যে মোক লোকসেৱা আয়োগৰ নিযুক্তি দিয়ক কাগজখন হাতত লৈ মই তাক ক্লোজ কৰিব লাগিব কোনো কোৱালিফিকেশন চোৱা নাই তেওঁৰ বেকগ্ৰাউণ্ড চোৱা নাই আৰু তেওঁ এপ্লিকেশনখনত লিখি দিলে যে I am a senior advocate of Guwahati High আৰু মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই কাগজখনৰ ওপৰত লিখি দিলে মে বি কনসিডাৰ দিস ইজ বৰ্ন আউট অফ ৰেকৰ্ডছ যিখিনি নেকি কমিশনে ৰেকৰ্ডৰ কাগজত বিচাৰি পাইছে ইয়াৰ পিছত সেই কাগজখন ইমিডিয়েটলি ফাইলত প্ৰসেস হৈ আহে আৰু তৎপৰতাৰে মে বি কনসিডাৰ্ড বুলি লিখা চিঠিখনৰ ওপৰতে
যে 6/9/2008 ৰাকেশ পালে এপ্লিকেশ্যন দিছে and 30/9/2008 in a gap of 24 days ফাইল তলৰ পৰাও আহিলে মুখ্যমন্ত্ৰী তাতো গ'ল ফাইল গভৰ্ণৰৰ তাতো গ'ল আৰু তেওঁৰ এপইণ্টমেণ্ট লেটাৰ 39/2008 ওলাই গ'ল আৰু কোনেও এবাৰলৈকে খবৰো নকৰিলে যে হুৱেডাৰ ৰাকেশ পাল ইজ এ চিনিয়ৰ এডভোকেট অফ গুৱাহাটী হাইকোৰ্টৰ ন পিছত ওলালে যে তেওঁ হাইকোৰ্টৰ চিনিয়ৰ এডভোকেট নহয় তেওঁ নটাৰী পাব্লিকহে আছিল তাৰমানে কংগ্ৰেছ চৰকাৰখন কেনেকে চলিছিল 6 তাৰিখে মই আবেদন কৰিলো মোক নিযুক্তি দিয়ক মই মে বি কনসিডাৰ্ড লিখিলো ততাতৈয়াকৈ সেই নিযুক্তি প্ৰসেস হল আৰু মানুহজনৰ নিযুক্তি হৈ গ'ল 5 বছৰ লোকসেৱা আয়োগ চলিলে 8ৰ পৰা 5 বছৰ ধুনীয়াকৈ চলিলে তাত কি আছিল কেনেকে চলাইছিলে চৰকাৰৰ লগতটো ফিডবেক থাকিবই লাগে যে এজন মানুহে কেনেকে চলাইছে কেনেকে চলোৱা নাই 2013 তাৰিখে এইবাৰ ৰাকেশ পালে আবেদন কৰা নাই এইবাৰ তৰুণ গগৈ ডাঙৰীয়াই নিজে এটা নোট লিখিল মুখ্য সচিবলৈকে যে চেয়াৰমেন পদটো খালি আছে আৰু আপোনালোকে ইমিডিয়েটলি ৰাকেশ পালক চেয়াৰমেন হিচাপে নিযুক্তি দিয়ক এই ফাইলটো আকৌ তেওঁৰ ওচৰলৈকে আহিলে আৰু দিছ ডিপাৰ্টমেণ্ট ৱাজ লুকড আফটাৰ বাই এক্স চিফ মিনিষ্টাৰ তৰুণ গগৈ ইয়াত কোনো কেবিনেট মন্ত্ৰী সেই সময়ত নাছিল ৰাজ্যিক মন্ত্ৰীও নাছিল দ্যাট ৱাজ হিজ ডিপাৰ্টমেণ্ট তাৰ মাজত কোনো নাছিল তেখেতৰ পৰামৰ্শত ৰাকেশ পালৰ নিযুক্তি গভৰ্ণৰ ডাঙৰীয়াই কৰিলে নিযুক্তি হল 2008ৰ পৰা 13 লৈকে ব্ৰহ্মপুত্ৰ দি বহুত পানী বাগৰি গল এইবাৰ এপ্লিকেশ্যন দিয়াৰো প্ৰয়োজন নহল এইবাৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এখন চিঠি লিখিলে কালৈকে মুখ্য সচিবলৈকে যে আপুনি ৰাকেশ পালক এপিএসসিৰ অধ্যক্ষ হিচাপে নিযুক্তি কৰক অধ্যক্ষ মহোদয় মুখ্য সচিবে মুখ্যমন্ত্ৰীক জনালে যে আমি ৰাকেশ পালক যদি নিযুক্তি কৰিব লাগে the terms of reference has to be finalized কাৰণ কিয় এপিএসসিৰ মেম্বাৰ আৰু চেয়াৰমেন দুটা বেলেগ পোষ্ট একেটাই পোষ্ট তাৰ ওপৰত ডিবেট আছে বিভিন্ন হাইকোৰ্টৰ অৰ্ডাৰ আছে যে এজন এপিএসসিত মেম্বাৰ হবৰ কাৰণে 5 years or 62 years 10 বছৰ কাৰ্যকাল পাব পাৰিব তেনেকুৱা কতো ব্যৱস্থা নাছিল অৰ্থাৎ মই যদি মেম্বাৰ এজনক চেয়াৰমেনো কৰো তেতিয়ালে ৰেচিডুৰি পিৰিয়ডটোৰ কাৰণেহে তেওঁ চেয়াৰমেন হ'ব পাৰে তাৰমানে 4.5 বছৰ মই মেম্বাৰ হলো তাৰ পিছত মই চেয়াৰমেন হম I can be chairman only for 6 months এই কথাটো যেতিয়া লিখিলে তেতিয়া ফাইল চলিলে আৰু এই কথাখিনিকে মুকুল শইকীয়াই তেওঁৰ জবানবন্দীত লিখিছে যে কিছুদিন সময় লাগিলে 18 তাৰিখে এই ফাইলটো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওচৰত এই ঘটনাবিলাক আপ এণ্ড ডাউন হল যে কিমান দিনৰ কাৰণে দিব লাগিব 5/12/2013 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ফাইল ৰাজ্যপালক প্ৰেৰণ কৰে যে তেখেতক নিযুক্তি দিয়ক আৰু তেখেতক নিযুক্তি 5 তাৰিখে ফাইল পঠালে 7 তাৰিখে এপ্ৰুভেল হৈ গুচি আহিলে উইদিন 2 days তো ৰাকেশ পালৰ নিযুক্তি হল কিন্তু নিযুক্তিৰ এটা কথা লিখা থাকা গল হাউস টাইম আমি এক্সটেনশন কৰিছো টার্মস এন্ড কন্ডিশন উইল বি নোটিফাইড সেপারেটলি তাৰমানে তেতিয়ালৈকে মুখ্য সচিবে নিজৰ পজিশনটো ধৰি আছে যে ৰাকেশ পাল ৰেচিডুৰি পিৰিয়ডটোৰ কাৰণেহে হ'ব পাৰিব
5/12/2013 তাৰিখে তেখেতৰ নিযুক্তি হ'ল তাৰ পিছত 8/9/2014 তাৰিখে আকৌ এখন চৰকাৰে নটিফিকেশ্যন উলিয়াই দিলে যে ৰাকেশ পালৰ কাৰণে কোনো সুকীয়াকৈ কণ্ডিশ্যন সাৰ্ভিস কণ্ডিশ্যন নহব তেওঁ another 5 years লাভ কৰিব look at the manipulation প্ৰথম তেওঁক নিযুক্তি দিয়া হ'ল এজ এ সিনিয়ৰ এডভোকেট কিন্তু তেওঁ আসলতে সিদিনাখন সিনিয়ৰ এডভোকেট নাছিলে তেওঁ 30/9/2008 ফাৰ্ষ্ট নিযুক্তি পালে সেকেন্ড নিযুক্তি দিবৰ কাৰণে 18/10/2013 ফাইল দিয়া গল তাৰ পিছত 18/11 মুখ্য সচিবে আপত্তি কৰিলে যে তেওঁ 5 বছৰৰ কাৰণে হ'ব নোৱাৰে তেওঁৰ কণ্ডিশ্যন বেলেগ কৰি দিব লাগিব প্ৰথম অৱস্থাত মুখ্যমন্ত্ৰীয়ে মানি ললে যে তেওঁৰ কণ্ডিশ্যন সুকীয়াকৈ দিম এতিয়া খালি চেয়াৰম্যান কৰি দিও এখেতক চেয়াৰম্যান কৰি দিয়া গল আৰু সাবসিকুৱেন্টলি 8/9/2014 চনত তেওঁৰ নিযুক্তিত থকা গুটেই কণ্ডিশ্যন খিনি বা যি কণ্ডিশ্যন প্ৰেসক্ৰাইব কৰিব লাগিছিল একো প্ৰেসক্ৰাইব নকৰি সিম্পলি কৈ দিলে যে তেওঁ 5 বছৰ অথবা 62 বছৰ তাৰমানে টোটাল টেনিউৰ হি গট 10 years এইটোৱে আটাইতকৈ কেলেংকাৰী কোনে কৰিছিল ক'ত গৈছিলে ইমানটো যোৱাৰ আগতে প্ৰথম গুটেই নীতি নিয়ম প্ৰথম নিযুক্তি ভুল আছিল ঠিক আছে আমি মানি ললো যে প্ৰথম নিযুক্তিটো তেওঁ এপ্লিকেশন এখন দিলে মই নিযুক্তি দি দিলো কিন্তু 2008 পৰা 2014 চনলৈকে সিস্টেমটোৱে সেই ব্যক্তিজনক সহায় কৰি গৈয়ে থাকিল গৌৰৱ গগৈৰ বিয়াত ৰাকেশ পালে দিছিল 3 লাখ টকাৰ উপহাৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত উল্লেখ উপহাৰ দিয়াৰ কথা 20 দিন পিছতো কিন্তু গৌৰৱ গগৈয়ে স্পষ্টীকৰণ দিয়া নাই অখিল গগৈয়ে গৌৰৱক সুৰক্ষা দিয়াৰ চেষ্টা কৰি থকা বুলিও সদনত মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই যে আজিলৈকে এই বিপ্লৱ শৰ্মা কমিটিৰ তদন্ত ওলোৱাৰ আজিলৈকে 20 দিন হৈ গল মাননীয় সংসদ গৰাকীয়ে এতিয়ালৈকে টুইটাৰ ফেসবুকত লিখা নাই যে ঘটনাটো অসত্য অখিল গগৈ ডাঙৰীয়াই তেওঁক ডিফেন্ড কৰাৰ বাবে চেষ্টা কৰিছে কিন্তু তেওঁ নিজে তাৰমানে সিস্টেমটোৰ প্ৰতি কিমান অবজ্ঞা যে কোন বিপ্লৱ শৰ্মা কি লোকসেৱা আইন আমাৰ ওপৰত যদি লিখিছে আমি তাৰ উত্তৰ দিবলৈ বাধ্য নহয় যেনেকে অসমৰ এটা বিশেষ পৰিয়াল ভাৰতৰ এটা বিশেষ পৰিয়ালে যেনেকে ভাবে যে আই এম এবভ দা ল আজি আন এজনে ভাবি লৈছে যে উই আৰ এবভ দা ল আজিলৈকে অসমত কিবা এটা কথা ওলালে আমাৰ বিষয়ে যদি কিবা এটা উঠে সুঙাবিলাক খেদি ফুৰে আপোনাৰ ওপৰত এইটো উঠিছে উত্তৰ দিয়ক কিন্তু ৰাজপুত্ৰ হোৱা কাৰণে আজিলৈকে এটা সামান্য সোশ্যাল মিডিয়া স্টেটমেন্ট দিয়া নাই যে এই এলিগেশনটো ৰং আমাক একো নালাগে আমি কাকো বিশ্বাস নকৰো এজন ব্যক্তিৰ ওপৰত উঠা অভিযোগ এটা এতিয়া মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াই ভাষণ দিলে তেওঁ ভাষণত এবাৰো নকলে যে সংসদ গৰাকীৰ ওপৰত উঠা অভিযোগটো মিছা বা মুখ সদনক জনাব দিছে এটো মিছা বুলি আপুনিতো নিজে ক'ব নোৱাৰে মই নকওঁ কিন্তু মই কৈছো 8B সেকশন মতে মাতি আনি ভেৰিফাই কৰিব পৰা গ'ল ভেৰিফাই কৰা নাই না কৰিম মই এতিয়া ক'ত এৰি দিম এপিএসসি কেলেংকাৰীক লৈ কংগ্ৰেছে অসমবাসীৰ সন্মুখত ৰাজহুৱাভাৱে ক্ষমা খোজাৰো দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাকেশ পালক কংগ্ৰেছে নিযুক্তি দিয়াক লৈ ৰাইজৰ আগত ক্ষমা খোজাৰ আহ্বান মুখ্যমন্ত্ৰীৰ এই গুটেই তদন্তটোৰ কাৰণে মই এটা বিচাৰিম অসম কংগ্ৰেছ দলে অসমৰ যুৱ শক্তিৰ ওচৰত ৰাকেশ পালৰ হোৱা নিযুক্তিৰ কাৰণে ক্ষমা বিচাৰিব They must render an public apology যে আমাৰ দিনত ই এটা ভুল আছিল ভৱিষ্যতে কেতিয়া ক্ষমতাত আহো নাজানো
কিন্তু যদি কেনেবাকৈ ক্ষমতাত আহিব পাৰো এনেকুৱা ভুল আৰু আমি জীৱনত দ্বিতীয়বাৰ নকৰো অসমৰ যুৱ প্ৰজন্মৰ এইটো অধিকাৰ দে অ দিছ ফ্ৰম দ্য কংগ্ৰেছ পাৰ্টি এপিএছচিৰ দোষী শাস্তি দিয়াৰ দায়িত্ব ন্যায়পালিকাৰো এই দায়িত্ব অকল কাৰ্যপালিকাৰে নহয় এপিএছচি কেলেংকাৰীক লৈ সদনত এই মন্তব্য মুখ্যমন্ত্ৰীৰ মোৰ কথাটো হ'ল যে মাননীয় অধ্যক্ষ মহোদয় এপিএছচিৰ দুৰ্নীতিত লিপ্তসকলক শাস্তি দিয়া দায়িত্ব অকল বিধানসভা আৰু কাৰ্যপালিকাৰ নহয় ইট ইজ অলছো এ ৰেছপন্সিবিলিটি কাষ্ট আপন দ্য জুডিচিয়াৰী আৰু মই ভাবো যে এই দায়িত্বটো আমি তিনিটা সদনে কাৰ্যপালিকা ন্যায়পালিকা বিধানমণ্ডল আমি তিনিটাই আলোচনা কৰিব লাগে সেইকাৰণে মই আকৌ এবাৰ সদনক আশ্বাস দিছো যে একশ্যন টেকেন ৰিপৰ্টটো আনিম আৰু এবাৰ একশ্যন টেকেন ৰিপৰ্টৰ ওপৰতো আপোনালোকে আলোচনা কৰিব মই আমাৰ বিষয়াসকলক কম যে দিছ কেছ শুড বি ডেল্ট ইন হাইয়েষ্ট প্ৰায়ৰিটি এণ্ড উইল ট্ৰাই টু টেক ইট টু দ্য লজিকেল কনক্লুজন ধন্যবাদ খবৰ মহানগৰৰ অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল অনলাইনত ঘৰ ভাড়াৰ বিজ্ঞাপন দি লুণ্ঠন গুৱাহাটীত ভাড়াঘৰ বিচাৰি দিয়াৰ নামত প্ৰবঞ্চনা OLXত ভুৱা একাউণ্ট খুলি প্ৰবঞ্চকে মিলিছে জাল ৰাজধানী গুৱাহাটীত ভাড়াঘৰ বিচাৰি দিয়াৰ নামত এতিয়া সাইবাৰ অপৰাধীয়ে মিলিছে ভয়ংকৰ জাল এই কুখ্যাত সাইবাৰ অপৰাধীৰ জালত ভৰি থৈ সৰ্বশান্ত কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল অনলাইনত ঘৰ ভাড়াৰ বিজ্ঞাপন দি লুণ্ঠন গুৱাহাটীত ভাড়াঘৰ বিচাৰি দিয়াৰ নামত প্ৰবঞ্চনা OLXত ভুৱা একাউণ্ট খুলি প্ৰবঞ্চকে মিলিছে জাল ৰাজধানী গুৱাহাটীত ভাড়াঘৰ বিচাৰি দিয়াৰ নামত এতিয়া সাইবাৰ অপৰাধীয়ে মিলিছে ভয়ংকৰ জাল এই কুখ্যাত সাইবাৰ অপৰাধীৰ জালত ভৰি থৈ সৰ্বশান্ত হৈছে বহুজন প্ৰথমে OLXত গ্ৰাহকক ভাড়াঘৰ দেখুৱাই প্ৰবঞ্চকে ঘৰৰ ফটোগ্ৰাফ দেখুৱাই আগধন লয় অপৰাধীয়ে দীৰ্ঘদিনে গুৱাহাটীলৈ আহি ভাড়াঘৰ বিচৰা লোকক টাৰ্গেট কৰি অহা এটা চক্ৰৰ বিৰুদ্ধে হঠাৎ চলিল আৰক্ষীৰ অভিযান ভাড়াঘৰ দিয়াৰ নামত হাজাৰ হাজাৰ টকা আগধন লৈ যোগাযোগ বিচ্ছিন্ন বিশ্ব বন্যপ্ৰাণী দিৱসত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যান আৰু বন্যপ্ৰাণী অভয়াৰণ্যত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অভয়াৰণ্যখনৰ অন্তৰ্ভাগত জীপ সাফাৰী কৰে প্ৰধানমন্ত্ৰী মোদীয়ে তিনিদিনীয়া গুজৰাট ভ্ৰমণৰ কাৰ্যসূচীত সোমবাৰে পুৱা জুনাগড় জিলাৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী প্ৰধানমন্ত্ৰীয়ে এক্স মাধ্যমযোগে শ্বেয়াৰ কৰে উদ্যানখনৰ অন্তৰ্ভাগত তোলা বহুকেইখন ফটো মোদীয়ে নিজে হাতত কেমেৰা তুলি লৈছে হাতত কেমেৰা তুলি অনুবীক্ষণ যন্ত্ৰৰে তেওঁ বন্য জীৱ-জন্তু প্ৰত্যক্ষ কৰা পৰিলক্ষিত হৈছে শেহতীয়াকৈ দেশৰ মূল পৰ্যটনস্থলীসমূহলৈ গৈছে প্ৰধানমন্ত্ৰী মোদী লাক্ষাদ্বীপৰ পৰা আৰম্ভ কৰি কাজিৰঙালৈ কাজিৰঙাৰ পৰা গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ এনেদৰে মোদীৰ এই সফৰে দেশৰ পৰ্যটন উদ্যোগ বা পৰ্যটন ক্ষেত্ৰসমূহক আগুৱাই নিব বুলি আশা কৰা হৈছে এয়া গৃহৰাজ্য গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানত মোদীৰ সফৰ গোলাঘাট নগৰত দিন ডকাইতি চিলনী চুৰে মহিলাৰ পৰা থপিয়াই নিলে বেগসহ 10 লাখ টকা
কাব্ৰু গাঁও অশ্বিনী আত্মসহায়ক গোটৰ আছিল ধনৰাশি মহিলা আত্মসহায়ক গোটটোৱে বেংকৰ পৰা ঋণ হিচাপে লৈছিল ধনৰাশি মহিলাৰ দলটোৱে খোজকাঢ়ি গৈ থাকোঁতে বাইকত অহা চিলনী চোৰে লুটি নিলে ধনৰাশি পুলিবৰ ষ্টেট বেংকৰ পৰা আত্মসহায়ক গোটটোৱে লাভ কৰিছিল ঋণৰ ধন মোকলাবলৈ আহিছিল গোটটোৰ 10 গৰাকী মহিলা এখন বাইকত আহিছিল দুটা দুৰ্বৃত্ত ঘটনা সন্দৰ্ভত স্থানীয় আৰক্ষী থানাত গোচৰ ভুক্তভোগীৰ আমি ষ্টেট বেংকৰ পৰা পুলিব শাখা ষ্টেট বেংকৰ পৰা আমাৰ আত্মসহায়ক গোটৰ লোন চাৰ আগত লোৱা ধাৰ মৰিলে এতিয়া আজি 10 লাখ টকা আমি উলিয়াই ঘৰমুখীয়া হওঁতে মানে গাড়ীলৈ আহিছোঁ আমি নিজৰ গাড়ীত উঠি যাবৰ কাৰণে সেইখিনি ডাকঘৰ নেপাওঁতে সেইখিনিৰ পৰাই মটৰচাইকেল লৈ পেলাই দুজন মানুহে এনেকৈ কোলা স্পৰ্টিং পিন্ধা মানে পাছফালৰ পৰা দেখিছোঁ হেলমেট পিন্ধি আছে লৈ পেলাই একদম পুৰা স্পীড গৈছে ইমান চিঞৰিছোঁ ৰখক সেই দুটাক ৰখক বহুত একদম জোৰত গুচি গ'ল কোনেও ৰখাবই নোৱাৰিলে আমি পাছত দৌৰিছোঁ ছাৰ ক'ত ধৰিব পাৰিম মটৰচাইকেলত যোৱা মানুহ একেলগে আহি আছিলোঁ এনেই বেগ এটা লৈ আহিছে এনেকুৱা বেগে লৈ আহিছিলে থাপ মাৰি লৈ গ'ল মই মানে দেখা নাছিলোঁ মই মানে অকণমান আগত আহিছিলোঁ এওঁলোকে আহিছিলে আগতে আমি মানে সদস্য কেইজন লোন লৈছিলোঁ মানে 2 লাখকৈ লৈছিলোঁ এতিয়া সেই 2 লাখ টকা মানে এতিয়া নহ'লে আৰু এতিয়া আমাক এতিয়া লাগে আৰু পইচাটো থানাত কেছ দিছে কাবৰু গাঁও অচিনী 2 লাখ টকা অচিনী আত্মসহায়ক গোট 2 লাখ টকা আছিলে পাৰ মেম্বাৰ 2 লাখকৈ আছিলে টোটেল 10 লাখ আছিলে 10 লাখ আছিলে ৰমজানৰ মাহত ফলমূলৰ ঊৰ্ধ্বমুখী দামে বিপাঙত পেলাইছে ইছলাম ধৰ্মাৱলম্বী লোকসকলক বজাৰত প্ৰতিবিধ ফলমূলৰ দাম হৈছেগৈ আকাশ লংঘী আপেল ডালিম আঙুৰ তৰমুজ আদি প্ৰতিবিধ সামগ্ৰীৰ দাম বৃদ্ধি পাইছে পূৰ্বৰ তুলনাত 180 টকীয়া আপেলৰ দাম হৈছেগৈ 220 টকা 200 টকীয়া ডালিমৰ দাম হৈছেগৈ 240 টকা পৰ্যন্ত আঙুৰৰ দাম 150 টকা পৰ্যন্ত ইফালে প্ৰতি কিলো তৰমুজৰ দাম হৈছেগৈ 20 টকালৈ বৃদ্ধি পাইছে ৰমজানৰ মাহত চৰা দামে বিপাঙত পেলাইছে সাধাৰণ গ্ৰাহকৰ লগতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত মহানগৰীত 4 দিনৰ বাবে বন্ধ পানী যোগান পাইপলাইনৰ জৰিপৰ বাবে বন্ধ হৈ আছে পানী যোগান 2 পৰা 5 মাৰ্চলৈ বন্ধ জলবৰ্ডৰ পানী যোগান ৰাইজৰ সুবিধাৰ্থে জলবৰ্ডে মুকলি কৰিছে দুটা হেল্পলাইন নম্বৰ দুটা হৈছে 6003920846 আৰু 6002478263 5 দিনলৈ পুনৰ জনাইছো 4 দিনলৈ পানী যোগান বন্ধ থাকিব মহানগৰীত পাইপলাইনৰ জৰিপৰ বাবে বন্ধ হৈ আছে পানী যোগান 2 পৰা 5 মাৰ্চলৈ বন্ধ জলবৰ্ডৰ পানী যোগান ৰাইজৰ সুবিধাৰ্থে জলবৰ্ডে মুকলি কৰিছে দুটাকৈ হেল্পলাইন নম্বৰ এই হেল্পলাইন নম্বৰ দুটা হৈছে 6003920846 আৰু 6002478263 গুৱাহাটী মহানগৰীত ৰবটেৰে নিৰীক্ষণ কৰা হৈছে জলবৰ্ডৰ পানী পাইপত থকা বিসংগতি এই ৰবটিক সাৰ্ভেৰ বাবে দিল্লীৰ পৰা আহিছে বিশেষজ্ঞৰ দল 5 জনীয়া বিশেষজ্ঞৰ দলে ৰবটেৰে নিৰীক্ষণ কৰিছে পানীৰ পাইপত থকা আফুৱা সম্প্ৰতি খাৰঘুলি অঞ্চলত কৰি থকা হৈছে ৰবটিক সাৰ্ভে গুৱাহাটীৰ আন ঠাইতো দলটোৱে কৰিব এই সাৰ্ভে চলি থকা অঞ্চলসমূহত বন্ধ হৈ থাকিব পানী যোগান গুৱাহাটীৰ বিভিন্ন স্থানত 5 মাৰ্চলৈ চলিব ৰবটিক সাৰ্ভে এই জখলাতে সোমাব
নিশ্চয়কৈ মহানগৰীত আচলতে জল বোৰ্ডে 4 দিনলৈ পানী বন্ধ ঘোষণা কৰিছে আৰু 2 মাৰ্চৰ পৰা 5 মাৰ্চলৈকে বন্ধ থাকিব এই পানী যোগান। তাৰ আঁৰত হৈছে ৰবটিক ছাৰ্ভে তেওঁলোকে কৰিছে আৰু ছাৰ্ভেৰ জৰিয়তে আচলতে যি জল বোৰ্ডৰ যিসমূহ আঁসোৱা আছিল বা যিসমূহ পাইপৰ ভিতৰত যিসমূহ তেওঁলোকে আঁসোৱা পাইছিল সেই আঁসোৱাসমূহ দূৰ কৰিবলৈ তেওঁলোকে এনেধৰণৰ ৰবটিক ছাৰ্ভে ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে। সঠিক তেওঁলোকে দেখুৱাইছে আৰু মই আগুৱাই আহিবলৈ যত্ন কৰিম, আগুৱাই দেখুৱাবলৈ যত্ন কৰিম। আচলতে এই যিটো গাঁত বনাইছে এই গাঁতটোৱেদি আচলতে তেওঁলোকে এটা বিশেষ ৰবট আমি যদি দেখুৱাবলৈ সক্ষম হওঁ, বাওঁফালৰ পৰ্দাত আমি দেখুৱাইছোঁ আৰু সেই পৰ্দাত আমি দেখুৱাইছোঁ যে এটা বিশেষ ৰবট তেওঁলোকে সোমোৱাই দিছে এই গাঁতটোৰ ভিতৰেদি আৰু গাঁতটোৰ ভিতৰেদি সোমোৱাই দি আচলতে এই যিসমূহ পাইপ আছে বা জল বোৰ্ডৰ যিসমূহ পানীৰ পাইপ আছে, পানী যোগানৰ পাইপ আছে, সেই পাইপসমূহৰ যিসমূহ জইন আছে সেই জইনসমূহ তেওঁলোকে সঠিক আছেনে নাই বা কোনোবা ঠাইত পানীৰ পাইপৰ আচলতে বিসংগতি আছে নেকি সকলোবিলাক দূৰ কৰাৰ বাবে তেওঁলোকে ব্যৱস্থা লৈ থকা দেখিবলৈ পোৱা গৈছে। দিল্লীৰ পৰা এটা বিশেষ টীম আহিছে আৰু সেই টীমৰ যি বিশেষজ্ঞসকল আছে বিশেষজ্ঞসকলে তেওঁলোকে এনেদৰে কাম কৰি থকা দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়ত যিহেতু এই কাৰঘুলি অঞ্চলত আচলতে পানীৰ যিহেতু তেওঁলোকে বাৰে প্ৰতি বিসংগতি হৈ থাকে আৰু সেই হেতুকে দেখিবলৈ পোৱা গৈছে। সতীৰ্থই পৰিৱেশসমূহ দেখুৱাইছে এনেদৰে তেওঁলোকে যিসমূহ আচলতে ভিজুৱেল আছে সেই ভিজুৱেলসমূহ তেওঁলোকে পানী পাইপৰ ভিতৰেদি আহি বা পানীৰ পাইপৰ ভিতৰেদি ৰবট পঠিয়াই তেওঁলোকে সকলোবিলাক পৰীক্ষণৰ ব্যৱস্থা কৰি থকা দেখিবলৈ পোৱা গৈছে। সতীৰ্থই ইতিমধ্যে পৰিৱেশ দেখুৱাইছে বা আমি যদি সক্ষম হয় আমি সোঁফালৰ পৰ্দাত আমি দেখুৱাবলৈ যত্ন কৰিছোঁ সেই ভিজুৱেলসমূহ আৰু সেই ভিজুৱেলসমূহৰ জৰিয়তে আচলতে এনেদৰে তেওঁলোকে এই ৰবট পঠিয়াই তেওঁলোকে ভিজুৱেলসমূহ সংগ্ৰহ কৰিছে বা কোনোবা ঠাইত বিসংগতি আছে নেকি বা কোনোবা ঠাইত আচলতে এই ৰবট যিসমূহ কাম কৰি আছে সেই কামসমূহ আচলতে কিবা দিগদাৰ হৈছে নেকি বা যি ভিতৰৰ আচলতে ঠাইসমূহ আছে ভিতৰৰ ঠাইসমূহত কিবা পানীৰ পাইপসমূহত আচলতে কিবা বিসংগতি আছে নেকি সকলোবিলাক তেওঁলোকে পৰীক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে। এয়া দিল্লীৰ পৰা অহা বিশেষজ্ঞৰ দল আৰু বিশেষজ্ঞৰ দলটো ইতিমধ্যে তেওঁলোকে ৰবট সোমোৱাই পৰীক্ষা কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু আজি যিহেতু এই পৰীক্ষা খাৰগলি চলিছে পৰৱৰ্তী সময়ত নিশ্চয়কৈ বিভিন্ন প্ৰান্তত আচলতে এই মহানগৰীৰ বিভিন্ন প্ৰান্তত যিসমূহ ঠাইত জল বোৰ্ডৰ আচলতে যোগান ব্যৱস্থা আছে সেই যোগান ব্যৱস্থাসমূহত পানী যোগান ব্যৱস্থাসমূহত পাইপত তেওঁলোকে ৰবট সোমোৱাই তেওঁলোকে পৰীক্ষণ কৰাৰ কথা ইতিমধ্যে সদৰি কৰিছে আৰু ইতিমধ্যে যি জল বোৰ্ডৰ বিশেষ জাননী জাৰি পাইছে জাননী তেওঁলোকে জাৰি কৰিছে যোৱা 2 মাৰ্চৰ পৰা আচলতে 5 মাৰ্চলৈকে বন্ধ থাকিব এই পানী যোগান ব্যৱস্থা আৰু পানী যোগান ব্যৱস্থা যিটো বন্ধ থাকিব সেই পানী যোগান ব্যৱস্থা বন্ধৰ আঁৰত আচলতে তেওঁলোকে কৈছে যে এই যি ৰবটিক ছাৰ্ভেৰ বাবে তেওঁলোকে পানী যোগান বন্ধ ৰাখিছে আৰু এনেদৰেই মহানগৰৰ বিভিন্ন প্ৰান্তত যিসমূহ জল বোৰ্ডৰ পাইপসমূহ আছে পাইপসমূহত তেওঁলোকে এনেদৰে ৰবটিক ছাৰ্ভেৰ জৰিয়তে তেওঁলোকে সকলোবিলাক আঁসোৱা দূৰ কৰাৰ যত্ন কৰা দেখিবলৈ পোৱা গৈছে। সুনিতা উইলিয়ামছ সন্দৰ্ভত এটা আশাৰ খবৰ। অচিৰেই পৃথিৱীলৈ উভতি আহিব সুনিতা উইলিয়ামছ। নাছাই ঘোষণা কৰিছে সুনিতা উইলিয়ামছ পৃথিৱীলৈ ঘূৰি অহাৰ দিন। নাছাই প্ৰকাশ কৰে যে সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰ 19 মাৰ্চত পৃথিৱীলৈ উভতি আহিব। বিগত 8 মাহে মহাকাশতে আবদ্ধ হৈ আছে সুনিতা উইলিয়ামছ। মহাকাশ কেন্দ্ৰৰ পৰা ওলাই গৈ মহাকাশ ভ্ৰমণ কৰাৰ অভিজ্ঞতাও লৈছে সুনিতা উইলিয়ামছে। 62 ঘণ্টাৰো অধিক সময়ত তেওঁ 9 বাৰকৈ কৰিছে স্পেচ ৱাক। মহাকাশ কেন্দ্ৰৰ বহু বিৰল অভিজ্ঞতা লৈ 19 মাৰ্চত এটা স্পেচ এক্স কেপচুলত সুনিতা উইলিয়ামছ আৰু বুছ উইলমৰ নিৰাপদে পৃথিৱীলৈ উভতি আহিব বুলি প্ৰকাশ কৰিছে নাছাই। And look outside as much as you can. And a lot of folks I play this game with myself about where we're flying over. जून 2024 से सबकी धड़कनें रुकी हुई है कि भारत की बेटी सुनीता विलियम्स स्पेस में से कब आएगी और फाइनली डेट सामने आ चुकी है 19 मार्च। तो हम लोग समझते हैं थोड़ा सा कि सच में वो परेशान है, सच में कोई दिक्कत है वहां पे, तो हर एक पहलू को समझने की कोशिश करते हैं। सबसे पहले तो जब वो लॉन्च होकर यहाँ से गए थे तो वो गए थे एक कमर्शियल प्रोग्राम के अंदर। बिल्कुल बोइंग का एक स्पेस क्राफ्ट था जिसका नाम था स्टार लाइनर, और जब गए थे तब से ही उसमें प्रॉब्लम थी। उसके थ्रस्टर्स जो थे उसके अंदर प्रॉब्लम होना शुरू हुई, तो फिर देखा कि इसको ठीक करते हैं। पर जब उसके अंदर फिर हमारे को लगा कि नहीं यार ज्यादा इसके अंदर टाइम खराब नहीं करते हैं, इसको वापस ले आते हैं और सुनीता विलियम्स के साथ में कोई भी रिस्क नहीं लेंगे। उनके साथ एक और एस्ट्रोनॉट है जिनका नाम है विलमोर। बोले इनको सेफली वहीं रखते हैं, किसी दूसरे स्पेसक्राफ्ट में बाद में आराम से लेकर आएंगे। तो यहां तक बात चल रही थी। अब हम समझते हैं जहां पर है वो धरती से कितना ऊपर है। धरती से लगभग 500 किलोमीटर की एल्टीट्यूड पर ये पूरी धरती के चक्कर लगा रहा है इंटरनेशनल स्पेस स्टेशन। अब ये जो इंटरनेशनल स्पेस स्टेशन है यहां पर सुनीता विलियम्स पहली बार नहीं गई है। लगभग 592
दिन से भी ज्यादा का इनको एक्सपीरियंस है स्पेस स्टेशन में रहने का, माइक्रोग्रेविटी में रहने का। और इतना ही नहीं, स्पेस स्टेशन के बाहर निकल करके स्पेस वॉक परफॉर्म करने का भी इनको बहुत अच्छा एक्सपीरियंस है। लगभग 9 बार इन्होंने स्पेस वॉक की है। अगर मैं उसकी ड्यूरेशन बताऊं तो 62 आवर से भी ज्यादा, 62 घंटे से भी ज्यादा इन्होंने स्पेस वॉक परफॉर्म की हुई है। तो वो भी कहीं कोई प्रॉब्लम नहीं है। अब ये जब आने वाली है तो स्पेस एक्स का एक कैप्सूल है, उसके अंदर बैठ करके आराम से मार्च के एंड तक, 19 मार्च की अभी डेट है, तो होपफुली तब तक ही ये वापस आ जाएगी और कोई दिक्कत नहीं है। शी इज कंप्लीटली सेफ इन स्पेस। नाउ शी विल कम बैक एंड मजा आने वाला है। লছ এঞ্জেলছৰ ডলবি থিয়েটাৰত ৯৭ সংখ্যক একাডেমী এৱাৰ্ডছত ২০২৫ বৰ্ষৰ অস্কাৰ বঁটাত শ্ৰেষ্ঠ চিনেমাৰ সন্মান লাভ কৰিলে আনোৰাই। সম্পাদনা শাখাটো এনোৰাই ছবিখনে শ্ৰেষ্ঠ সম্পাদনাৰ সন্মান লাভ কৰিছে। ছবিখনৰ নিৰ্দেশক চিন বেকাৰে শ্ৰেষ্ঠ নিৰ্দেশকৰ সন্মান লাভ কৰে। আনহাতে দ্য ব্ৰুটেলিষ্ট ছবিখনত কৰা অভিনয়ৰ বাবে এড্ৰিয়েন ব্ৰডিয়ে শ্ৰেষ্ঠ অভিনেতাৰ লাভ কৰিছে। বিপৰীতে এনোৰা ছবিখনত কৰা অভিনয়ৰ বাবে মাইকি মেডিসনে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে। দ্য ব্ৰুটেলিষ্ট ছবিখনে শ্ৰেষ্ঠ চিনেমেটোগ্ৰাফীৰো সন্মান লাভ কৰে। এ ৰিয়েল পেইন নামৰ ছবিখনত কৰা অভিনয়ৰ বাবে কাইৰেন কালাকিনে শ্ৰেষ্ঠ সহ অভিনেতাৰ সন্মান লাভ কৰে। ইমিলিয়া পেৰেজ ছবিখনত কৰা অভিনয়ৰ বাবে জো সালদানাই শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ সন্মান লাভ কৰে। শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবিৰ শাখাত ব্ৰাজিলৰ ছবি আই এম ষ্টিল হিয়াৰ ছবিখনে শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবিৰ সন্মান লাভ কৰে। একেদৰে ফ্লো ছবিখনে লাভ কৰে শ্ৰেষ্ঠ এনিমেটেড ছবিৰ সন্মান। Those of you watching from India, I want to say Barut ke logo ko namaskar vaha sobaho chuki heto mujhe eid hai kai op nashte ai ke saf Oscars ke ana এক দুঃসাহসিক ক্ৰীড়া নিজৰ চুলিৰে টানিলে 4খনকৈ 4চকীয়া বাহন। তেজপুৰৰ বৰগুৰিৰ যুৱক ৰঞ্জন চৰকাৰৰ ব্যতিক্ৰমী পদক্ষেপ। ইতিপূৰ্বে এনে দুঃসাহসিক ক্ৰীড়াৰ বাবে চৰ্চিত হৈছে যুৱকজন। অচিৰেই অনুৰূপ ধৰণেৰে ডাঙৰ বাহন চুলিৰে টনাৰ ইচ্ছা। এইবাৰ বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্য ৰঞ্জন চৰকাৰৰ। ৰঞ্জনৰ দুঃসাহসিক ক্ৰীড়া শৈলী প্ৰত্যক্ষ কৰিবলৈ সমবেত হ'ল যথেষ্ট লোক। দুঃসাহসিক নিজস্ব ক্ৰীড়াশৈলীৰে ইতিমধ্যে চৰ্চাত থকা এজন যুৱক হৈছে ৰঞ্জন চৰকাৰ। আৰু এই ৰঞ্জন চৰকাৰ নামৰ তেজপুৰ বৰগুৰি এজন যুৱকে আজি নিউজ 18 কেমেৰাৰ সন্মুখত তেওঁ প্ৰদৰ্শন কৰিব এক দুঃসাহসিক ক্ৰীড়া। আৰু ইতিমধ্যে তেওঁ বিভিন্ন সময়ত নিজৰ যি চুলি, সেই চুলিৰে তেওঁ কেইবাখনো বাহন তেওঁ ইতিমধ্যে তেওঁ টানিছিল। আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ তেজপুৰৰ পৰা এয়া তেওঁ নিজৰ চুলিৰে এই মুহূৰ্তত দেখা পোৱা গৈছে 4খনকৈ বাহন। এইজন হৈছে ৰঞ্জন চৰকাৰ, তেজপুৰ বৰগুৰি যুৱক। আৰু তেওঁৰ লক্ষ্য গিনিজ বুক অফ ৱৰ্ল্ডত তেওঁৰ নাম ৰক্ষা কৰাৰ ক্ষেত্ৰত। আৰু দেখা পোৱা গৈছে এনেদৰে এই মুহূৰ্তত 4খনকৈ বাহন কেমেৰা সহযোগে দেখুৱাইছে। 4খনকৈ বাহন ইখনৰ পিছত সিখন বাহন ৰছীৰে সংলগ্ন কৰি দিছে। আৰু ৰঞ্জন শৰ্মাই তেওঁ চুলিৰে 4খন বাহন তেওঁ এনেদৰে এয়া টানি নিয়া পৰিলক্ষিত হৈছে। এক দুঃসাহসিক ক্ৰীড়া। আৰু এই ক্ৰীড়াৰ বাবে তেওঁ ইতিমধ্যে তেওঁ চৰ্চাত আহিছে বা সকলোৰে মাজত তেওঁ জনপ্ৰিয়। আৰু এইজন ৰঞ্জন চৰকাৰৰ আমি দুঃসাহসিক ক্ৰীড়া দেখুৱাইছোঁ। আৰু এনেদৰেই দেখা পোৱা গৈছে 1 2 3 4খনকৈ বাহন ৰছীৰে সংলগ্ন কৰি দিয়া হৈছে। আৰু নিজৰ যি চুলি, এই চুলিৰে তেওঁ এই মুহূৰ্তত টানি লৈ যোৱা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ তেজপুৰৰ পৰা এই পৰিৱেশ। আৰু এইজন যি যুৱক পেছাত তেওঁ গাড়ী চালক, এই যুৱকজনে বিভিন্ন সময়ত এনেধৰণৰ দুঃসাহসিক ক্ৰীড়া যিহেতু তেওঁ দেখুৱাই আহিছে। এই মুহূৰ্তত আমি দেখুৱাইছোঁ এয়া ৰঞ্জন শৰ্মাই নিজৰ যি চুলি, সেই চুলিৰে এনেদৰে এতিয়া 4খনকৈ বাহন তেওঁ এনেদৰে টানি নিছে। এয়া আমি দেখুৱাইছোঁ তেজপুৰৰ পৰা পৰিৱেশ। 4খন টানিলো মানে কি অকলেতো মোৰ হেৰি নহয়, গোটেই ৰাইজৰ, অসমবাসী ৰাইজৰ আশীৰ্বাদত হয়তো পাৰিছোঁ। অকল মইতো নোৱাৰিম এইটো, যিহেতু এইটো এটা কষ্টৰ কাম হয়, ইমান সহজো নহয়।
সেইকাৰণে মই বিচাৰো মানে এইটো কাৰণে প্ৰেক্টিচ কৰিব লাগে অকল মানে আজি টানিম বুলি ক'লে কোনো টানিব নোৱাৰে যেটো কথা কথা চুলিৰ কথা আছে উৰি গুচি যাব এইটো কাৰণে মই ৰেগুলাৰ প্ৰেক্টিচ কৰি আছো ঘৰতে প্ৰেক্টিচ কৰি আছো ৱৰ্ল্ড ৰেকৰ্ড কৰাৰ মন আছে মোৰ ইয়াৰ পিছত মই এতিয়া টেবলাৰ এখন টানিম তাৰ পিছত আল্ট্ৰা বাছ টানিবলৈ মানে মোৰ পুৰা টাৰ্গেট লৈছো 2026 ৰ আগতে আৰু এতিয়া আৰু চাও কি কৰিব পাৰো বাকি মই এনে খেলিও থাকো স্পৰ্টছত জড়িত হৈ আছো আপোনাৰ টাগ অভাৰ খেলো পাৱাৰ লিফটিং খেলো কেতিয়াৰ পৰা কৰি আহিছে এই কাম এই গাড়ীৰ কামটো মই আজি 4 মাহ 5 মাহ পৰা হেৰি কৰিছো 4 মাহ হ'ল আৰু এনে মই 2 বছৰ ধৰি মই টাগ অভাৰ প্ৰেক্টিচ খেলি থাকো আৰু আপোনাৰ পাৱাৰ লিফটিং মই নেশনেলত খেলি আহিছো য'ত নেশনেলত খেলি মই মেডেল পাইছো কিন্তু মানে কি আৰু মানে এনেকা কামবিলাক কৰিলে অকমান মানে চৰকাৰী তৰফৰ অলপ হেল্প পালে অলপ সুবিধা হয় যেহেতু এইটোবিলাক কৰিবলৈ খৰচো হয় যথেষ্ট খৰচ হয় আৰু মই খেলিবলৈ বাহিৰত যাওঁ মই নিজাকে কৰি আছো আৰু মোৰ মানে এনে মেডেলো ঢেৰ আছে মই মেডেলো বহুত পাইছো কিন্তু বিশ্ব অভিলেখ গঢ়াৰ মন সেইটো মোৰ ইচ্ছা আছে যদি অসমৰ ৰাইজে আশীৰ্বাদ কৰে আৰু যদি ভিডিঅ'বিলাক গোটেই ইণ্ডিয়াত যদি সব মানুহক মানে অলপ দেখাবলৈ সুযোগ কৰি দিয়ে সবেই তেতিয়াহ'লে হয়তো আগলৈ সুবিধা কিবা এটা পাম এই যুৱকজনৰ যি দেখা পোৱা গৈছে ইতিমধ্যে কেইবাবাৰো তেনেধৰণৰ তেওঁ অভিলেখ তেওঁ সৃষ্টি কৰিছে আৰু যিহেতু তেওঁ মন বিশ্ব অভিলেখ গঢ়া আৰু আগন্তুক দিনত নিজে উল্লেখ কৰিছে সৰু বাহনে নহয় তেওঁ আল্ট্ৰা বাছত তেওঁ চুলি এনেধৰণৰ টানি সক্ষম হ'ব বৰাপানীত অসম আৰু মেঘালয় আবকাৰীৰ যুটীয়া অভিযান এটা অবৈধ বটলিং প্লাণ্টত অভিযান চলাই দলটোৱে গোপন খবৰৰ ভিত্তিত চলোৱা অভিযানত আটক কৰা হৈছে গ্ৰেপ্তাৰ কৰা হৈছে এজনক আবকাৰী বিভাগৰ সামগ্ৰীসহ গ্ৰেপ্তাৰ হয় লোকজন বৃহৎ পৰিমাণৰ ভাৰতত নিৰ্মিত বিদেশী সুৰা জব্দ কৰা হৈছে 3000 কেছ অবৈধ সুৰা জব্দ কৰে দলটোৱে সুৰা তৈয়াৰ কৰা বিভিন্ন সা সামগ্ৰী জব্দ কৰা হয় এই অভিযানত ঘটনা সন্দৰ্ভত মেঘালয়ৰ আবকাৰী বিভাগে ৰুজু কৰিছে গোচৰ বৰাপানীত অসম আৰু মেঘালয়ৰ আবকাৰীৰ যুটীয়া অভিযান এটা অবৈধ বটলিং প্লাণ্টত অভিযান চলাই দলটোৱে গোপন খবৰৰ ভিত্তিত চলোৱা এই অভিযানত এজনক গ্ৰেপ্তাৰ কৰা হৈছে আবকাৰী বিভাগৰ সামগ্ৰীসহ গ্ৰেপ্তাৰ হয় লোকজন বৃহৎ পৰিমাণৰ ভাৰতত নিৰ্মিত বিদেশী সুৰা জব্দ কৰা হৈছে 3000 কেছ অবৈধ সুৰা জব্দ কৰে দলটোৱে 7 মাৰ্চত ঘোষণা কৰা হ'ব এডিআৰইৰ ফলাফল এটা পদৰ বাবে দুজনকৈ পৰীক্ষাৰ্থী উত্তীৰ্ণ হ'ব তাৰ পিছত মৌখিক পৰীক্ষা অনুষ্ঠিত হ'ব এই বছৰৰ শেষৰ ফালে আকৌ এডিআৰইৰ পৰীক্ষা অনুষ্ঠিত হ'ব শিক্ষাগত অৰ্হতা লুকুৱা সকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক লাইভ যোগে ঘোষণা কৰে ইয়াৰ লগতে 6 মাৰ্চত আৰক্ষীৰ এছআই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব বুলিও সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই 12 মাৰ্চত ঘোষণা হ'ব কনিষ্টেবল এবি আৰু ইউবিৰ ফলাফল 4 মাৰ্চত ঘোষণা হ'ব অসম আৰক্ষীৰ গাড়ী চালকৰ পৰীক্ষাৰ ফলাফল কমাণ্ডো বেটেলিয়নৰ পৰীক্ষাৰ ফলাফল 27 মাৰ্চত ঘোষণা হ'ব 30 এপ্ৰিলত ঘোষণা হ'ব আৰক্ষীৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল সাব ইন্সপেক্টৰ আমাৰ ইউবি এবি কমিউনিকেশ্যন এই তিনিটা ক্ষেত্ৰত অসম আৰক্ষীয়ে সাব ইন্সপেক্টৰ পোষ্টৰ পৰীক্ষা পাতিছিল ইয়াত পদ আছিল 203টা ইয়াৰে ইতিমধ্যে লিখিত পৰীক্ষা হৈ গ'ল আৰু এই লিখিত পৰীক্ষাত যিসকলে উত্তীৰ্ণ হ'ল যিসকলে কাট অফ নম্বৰ পাবলৈ সক্ষম হ'ল তেওঁলোকৰ তালিকা 6 মাৰ্চ তাৰিখে আৰক্ষী বিভাগে প্ৰকাশ কৰিব 6 মাৰ্চ তাৰিখে লিখিত পৰীক্ষাৰ ৰিজাল্ট হোৱাৰ লগে লগে পিএছটি আৰু পিইটি আৰম্ভ হ'ব আৰু পিএছটি আৰু পিইটিৰ এডমিট কাৰ্ড আপোনালোকে 9 মাৰ্চত ডাউনলোড কৰিব পাৰিব আৰু পিএছটি আৰু পিইটি 17 মাৰ্চৰ পৰা আৰম্ভ হ'ব আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল সেইটো হ'ল কনষ্টেবল ইউবি কনষ্টেবল এবি কনষ্টেবল কমিউনিকেশ্যন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ কনষ্টেবলৰ ইউবিত পোষ্ট আছিল 1760টা কনষ্টেবল এবিত পোষ্ট আছিল 2301টা কনষ্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা আৰু সাব অফিচাৰ ফায়াৰ ছাৰ্ভিচত পোষ্ট আছিল মাত্ৰ
এটা এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে PST আৰু PET কমপ্লিট হ'ল এই পৰীক্ষাটোৰ যিসকলে PST PET কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব অৰ্থাৎ কনষ্টেবল UBAB পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব বহুত লৰা ছোৱালীয়ে মোক সুধি আছে যে ADRE ৰিজাল্ট কেতিয়া দিব ADRE ৰিজাল্ট 7 মাৰ্চ শুক্ৰবাৰে আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4ৰ যি আমাৰ ৰিক্ৰুটমেন্ট কমিশন আছে তেওঁলোকে ঘোষণা কৰিব যিমান কেইটা পদ আছে তাৰ বিপৰীতে দুজনকৈ লৰা ছোৱালীক এই পৰীক্ষাত উত্তীৰ্ণ হ'ব আৰু তেওঁলোকৰ মাজত পৰৱৰ্তী সময়ত ৰিটেন টেষ্ট অৰেল অনুষ্ঠিত হ'ব অৰ্থাৎ লিখিত পৰীক্ষাৰ ৰিজাল্ট গ্ৰেড 3 আৰু গ্ৰেড 4 আমি 7 মাৰ্চ তাৰিখে ঘোষণা কৰিম উৰুগুৱেৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ অনুষ্ঠানত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিলে কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই উৰুগুৱেৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ইয়ামান্দু অৰ্চি আৰু উপৰাষ্ট্ৰপতি কেৰলিনা কোচেৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিলে ভাৰতীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শপত গ্ৰহণ অনুষ্ঠানৰ পিছতে ৰাজধানী মণ্টেভিডিঅ'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হৈ উৰুগুৱেৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিক অভিনন্দন জনালে কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই লগতে ভাৰত উৰুগুৱেৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰীগৰাকীয়ে চেম্পিয়ন্স ট্ৰফিত টিম ইণ্ডিয়াৰ জয়ৰ ধাৰা অব্যাহত আছে ক্ৰমাগত তৃতীয়খন লীগ মেচত ভাৰতে জয় লাভ কৰে দেওবাৰে ডুবাইৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা চেম্পিয়ন্স ট্ৰফিৰ অন্তিমখন লীগ মেচত ভাৰতে 44 ৰানত জয় লাভ কৰে ভাৰতীয় বোলাৰৰ হাতত ধৰাশায়ী হয় কিৱি বাহিনী 250 ৰানৰ লক্ষ্য অনুসৰণ কৰি খেলা নিউজিলেণ্ডে 205 ৰানতে অল আউট হয় ভাৰতৰ হৈ বৰুণ চক্ৰৱৰ্তীয়ে সৰ্বাধিক 5টা উইকেট দখল কৰে এতিয়া কাইলৈ অৰ্থাৎ 4 মাৰ্চ মঙলবাৰে ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে সেমি ফাইনেল খেলিব আনহাতে দ্বিতীয়খন সেমি ফাইনেলত দক্ষিণ আফ্ৰিকা নিউজিলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব সেমি ফাইনেলত ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে জয়লাভ কৰিলে পাকিস্তানে আয়োজন কৰা চেম্পিয়ন্স ট্ৰফিৰ ফাইনেলখন ডুবাইতে অনুষ্ঠিত হ'ব Fantastic, and Varun Chakravarti, what a comeback for him. 2021 World Cup, and now he is coming back with the 5 wickets all. So fantastic effort by India. What to say about our players? They are fantastic, and I'm very much sure that this year we will lift the trophy. Hip hip hooray! India and India, हम जीतेंगे इस बार. Champion trophy is ours. एकदम बिल्कुल इसमें कोई शक ही नहीं है, कोई डाउट ही नहीं है कि नहीं उठाएगी. इंडिया बहुत अच्छा खेली खासकर इंडिया का बॉलिंग इस टाइम सबसे बेस्ट है इस चैंपियन ट्रॉफी में एकदम 100% इंडिया फाइनल जीतेगी Now 2023 ODI World Cup the same rivalry is back this time Australia Kangaroos you'll go in a losing way seriously I'm very happy because I wanted India versus Australia in semi final not in final so it's just a matter of 2 more games semi final and final we will be Champions League Champions Trophy champions भारत पिछला T20 वर्ल्ड कप जीता है 50 ओवर वर्ल्ड कप फाइनल खेला है भारत वाइट बॉल में बहुत मजबूत टीम है कोई भी ऑपोजिशन आ जाए बहुत मजबूत टीम है हाँ बिल्कुल कोई भी हो सबको हरा के ही जीते हैं तो आगे भी सबको हराने का क्षमता रखता है अभी तो न्यूजीलैंड है इसके बाद सेमीफाइनल है फाइनल है बट भारत बहुत मजबूत टीम है वाइट बॉल में नहीं अच्छा देखिए इंजरी तो होता रहता है करियर में फास्ट बॉलर है इंजरीज तो होगा ही तो वापसी उनकी हुई है आगे भी खेलेंगे बहुत बेहतरीन बॉलर है इतने विकेट हैं वनडे टेस्ट में और बुमराह मिलके भारत को इतने मैचेस जिताए हैं तो बहुत बेहतरीन टैलेंट ভাৰতৰ জয়ৰ পাছতে ভাৰত যিকোনো দলৰ বিৰুদ্ধে জয়লাভ কৰিবলৈ সক্ষম হ'ব বুলি মন্তব্য কৰিলে প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী ইতিমধ্যে সৌৰভ গাংগুলী ভাষ্য আগবঢ়ালে পৰৱৰ্তী খবৰ আন্তঃৰাষ্ট্ৰীয় মঞ্চত উজলি উঠিল অসমৰ এগৰাকী কণমানি ব্ৰিটেইনছ গট টেলেণ্টত 9 বছৰীয়া বিনিতা চেত্ৰীৰ চমকপ্ৰদ নৃত্য বিনিতাৰ সাফল্যত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমত কৰে বিশেষ পোষ্ট
একযোগে বিনীতা চেত্ৰীক শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীয়ে 9 বছৰীয়া বিনীতাৰ সাফল্যত উৎফুল্লিত অসমবাসী ব্ৰিটেইনছ গট টেলেণ্টৰ ছেমিফাইনেলত প্ৰৱেশ কৰে কাৰ্বি আংলঙৰ বিনীতাই কাৰ্বি আংলং জিলাৰ গোৰ্খা ছাত্ৰ সন্থাৰ উপসভাপতি অমৰ চেত্ৰীৰ কন্যা বিনীতা ব্ৰিটেইনছ গট টেলেণ্টৰ মঞ্চত এনেদৰে চমক সৃষ্টি কৰিছে কাৰ্বি আংলঙৰ এগৰাকী অসম কন্যাই কাৰ্বি আংলঙৰ পৰা গৈ ব্ৰিটেইনত জিলিকি উঠিছে উজলি উঠিছে বিনীতা চেত্ৰীৰ এই সাফল্যত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একযোগে অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছে আৰু ছেমিফাইনেলত এনেদৰে দপদপাইছে অসম কন্যাই ইয়াৰে সৈতে সময় হ'ল খবৰ মহানগৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ